চৰহা পোক ধান গছৰ এটা ক্ষতিকাৰক পোক। ইয়াৰ পলু আৰু ডাঙৰ পোক দুয়োটাই ধানৰ কোমল পাত খাই নষ্ট কৰে। আক্ৰান্ত পাতত বগা বগা আঁচ আৰু দাগ দেখা যায়। বেছি আক্ৰমণ হ'লে পাত শুকাই খেৰৰ দৰে হৈ যায় আৰু গোটেই ধাননি বগা দেখা যায়। এই পোক নীলা ক'লা বৰণৰ আৰু সৰু কাঁইট থকা হয়। এই পোক নিয়ন্ত্ৰণৰ বাবে খেতিডৰা পৰিষ্কাৰ ৰাখক আৰু বন-বান গুচাই পেলাওক। মনোহাৰ শালি, গোবিন্দ, মালা আদি জাত লগালে আক্ৰমণ কিছু কম হয়। আক্ৰান্ত পাতৰ আগভাগ কাটি নষ্ট কৰি দিব লাগে। আৰম্ভণিতে 2-3 দিন খেতিৰ পানী উলিয়াই দিলে উপকাৰ পোৱা যায়। প্ৰয়োজন হ'লে ফুৰাডন 3G ব্যৱহাৰ কৰিব পাৰে। ডাৰ্চপেন 20 EC আৰু ইউৰিয়া মিহলাই শিপা শোধন কৰিব পাৰে। লগতে মনক্ৰটফছ, ফছফেমিডন বা কুইনেলফছ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। জৈৱিক নিয়ন্ত্ৰণৰ বাবে বিউভেৰিয়া বেচিয়ানা ভেঁকুৰ স্প্ৰে কৰিব পাৰি। মনত ৰাখিব, ঔষধ সদায় পুৱা বা আবেলিহে স্প্ৰে কৰা উচিত। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।